चलो ब्रेकफास्ट लाबी सारा न হয় ब्रेकफास्ट কৰিব যাও হা गुड मॉर्निंग एवरीवन तो এতিয়া আমি ব্রেকফাস্ট কৰিবলৈ বলে গৈ আছো কি ধুনিয়া লাগিছে পুৰা নাৰিকল গছ আৰু এফালে আমি ব্রেকফাস্ট হললে আহিলো টপত তো মজাকে ব্রেকফাস্টটো কৰি লও ইয়াতে কি ধুনিয়া এফালে সাগৰখন আৰু এফালে একদম নাৰিকল গছ বিলা নাৰিকলো লাগিছে কিন্তু দে পুৰা লাগিছে গুড মর্নিং মনুগুটি তো ব্রেকফাস্ট কৰিবা এতিয়া ঠিক আছে কৰি লোৱা মানুহ আহা নাই নেকি ব্রেকফাস্ট হললত মানুহ কমবা হালৈছে না হৰ বাবু ডোসা একদম মজাকে মছলা ডোসা তো ব্রেকফাস্ট হল পাইছা না মনু খাব পাইছো নাই এতিয়া অলপ উলাই মেলি ললো তো হেয়া ব্রেকফাস্ট কৰি আহি অকনমান এতিয়া উলাই যাম হোটেলৰ তলতে গাড়ী এনেকে আছে তো উলাই মেলি সেলুলার জেল যাম বুলি ভাবিছো পোর্ট ব্লেয়ার তো আমি আজি তালকে যাম আপোনালোকক সেলুলার জেলখন দেখুৱাম কালাপানী জেলখন যিখন তো চাই থাকিব আপোনালোকে আৰু আমিও চামগে এতিয়া হোটেলৰ তললে আহিলো আৰু হোটেলখন বেয়া নহয় বাৰু মই দেখাইছো কোনখন হোটেলত আছে হোটেল ইধায়া এখন আৰু ইফালে সাগৰখন আৰু এইটো হল বেংক টিএম বেংক আৰু ইয়া অলপ মাৰ্কেট আৰু এইফালে আমাৰ গাড়ীও আহি গ'ল চলো বাবু ওলাই আহিলো ন দেখা কি ধুনিয়া দেখিছে একদম সাগৰৰ পাৰে পাৰে ইয়া আমি এতিয়া গৈ আছো মানে দেখি বা যিটো গাড়ী জাৰ্নি মানে বহুত ভাল লাগিছে ধুনিয়া লাগে নহয় যাব মানে মৌসুম প্লেট एक्चुअली ধুনিয়া আকি থৈছে মনো মজা আকি থৈছে কোনো লেটাৰ নাই ইমান সাফা নহয় গোৱা লাগিছে গোৱা ধুনিয়া साफ सिकुन माली बच्चा कम নহয় गोवा जाए बीच में जो बाहर होता है ना उधर नहीं गया पूरा टाइप हो जाता और तब तक अंकल सेलुलर जेल नहीं ओ सेलुलर जेल याते की আগতে কেট আছে ভাই ইয়াতে গাধম হ্যাঁ মই খামে রাস্তা হোটেলৰ পৰা ভাবি আহিছিলো যে সেলুলাৰ জেল দেখুৱাব কিন্তু সেলুলাৰ জেল এতিয়া নহয় এতিয়া আমি যাম দুটা আইল্যান্ড তো আমাৰ টিকেট হৈ গল পাৰ পারসন লৈছে 870 কে আৰু এক্সট্ৰা যিবিলাক এক্টিভিটি আছে সবৰে প্ৰাইস বিলাক বেলেগ বেলেগ হয় পইচা ইমান কম নহয় পইচা বিলাক অলপ বেছিয়ে হয় প্ৰতিটো বস্তু 1000 ৰ ওপৰতে হয়তো কোনবাটো 2000 ৰ ওপৰত 3000 ৰ ওপৰত তেনেকুৱা তো হে আৰু কি কৰা হয় আমি অলপ দেখুৱাম আপোনালোকক সো এতিয়া দুটা আইল্যান্ড হেতু হল রোজ আইল্যান্ড আৰু নৰ্থ বে আইল্যান্ড তো আমি এই দুটা আইল্যান্ডত যাম এফালে এয়া এখন পাৰ্ক হয় ধুনিয়াকে সৰু বাচ্চাৰ ধুনিয়া পাৰ্ক আৰু ইহঁতে কাপোৰটো অলপ চেঞ্জ কৰি লৈ আছে তো বঢ়িয়া আৰু ইয়াতে বতাহজাক মাৰি থাকে যে গৰম মানে ৰ'দ আছে যদিও ফিলটো নহয় ভালে লাগিছে আমাৰ কিমান হতে ৰাজি যোৱাটো পৰ্চি মিলি এক্টিভিটি এটা কৰাটো 8000 ফুট পইচা লাগিব ইকুৱেল 12750 আমি গৈ আছো আইল্যান্ডত বটত উঠিবৰ কাৰণে এই এনেকুৱা বটতে লৈ যাব চাগে আৰু সো এইখিনি জায়গা রস আইল্যান্ড আৰু নৰ্থ বে আইল্যান্ড যাবৰ কাৰণে মনো চলো বেটা মনোগতি সাগৰৰ পানী ভালকে চাই লোৱা কিমান নীলা চাইছা নাই আহা লাইফ জ্যাকেট মনোগতি লাইফ জ্যাকেট লাগিব তো নালাগে তো পাৰিবি ন হাতুৰিব হা
পুৰা হাতুৰি মাছ চাছ ধৰি ল'বি দে শুনো যাব ৰেডি কিমান মাছ বাপৰে মোৰ কেনেকুৱা মাছ আকৌ বাপৰে জাউৰি জাউৰি মাছ অ হৰ বাবু বহি ললা বেটা ৰিচান বেটা বহিলা বেটা মনোগুটি ক'লে গ'ল বহিলা দিয়া আমি বছৰত বহি ললো এতিয়া আমি যাম আৰু হৰ বাবু যাম আৰু ন বেটা yes yes Ross Island jabole ready to go to Ross Island ki moja lagi ase ekdom pani to mane ekdom speed o hane boat to ekdom moja ke pani to lagi ase ki moja lagise no horu babu ei amar dehai oh pani pura moja মাছবিলাক চাই ভাল লাগে এতিয়া আমি আহি পালোঁ ৰছ আইলেণ্ড তো ৰছ আইলেণ্ডত এতিয়া গাড়ী এটা বুক কৰি ঘূৰিম কি মজা গছৰ শিপা এয়া দেখিছে আৰু বৰ ধুনীয়া এইখিনি ये ब्रिटिश टाइम में टेनिस ग्राउंड एंड क्रिकेट ग्राउंड था यहाँ पे ब्रिटिश टाइम में ये पेड़ नहीं था बाद में यहाँ पे लगाया गया साल ब्रिटिश टाइम में इस आइलैंड का ऊपर जितना बिल्डिंग ऑफिस वगैरह बना था ये सारा बिल्डिंग सेकेंड वर्ल्ड वॉर का टाइम में जापानीज ने बॉम्बिंग करके पूरा तोड़ दिया सर जापानीज यहाँ पे आया था इस आइलैंड के ऊपर 3 साल के लिए कब्जा करके रखा था जापानीज 1942 से 1945 तक ये राइट साइड देखिए तो सीढ़ी दिख रहा है नीचे ईटा का टिका होना यहाँ पे अंडमान का फर्स्ट पोस्ट ऑफिस था सर ये रॉस आइलैंड ब्रिटिश टाइम से अंडमान का फर्स्ट कैपिटल था सर अंडमान और निकोबार का फर्स्ट कैपिटल था ये रॉस आइलैंड तो इसीलिए फर्स्ट पोस्ट ऑफिस यहाँ पे राइट साइड जो बिल्डिंग है सर एक क्लब है उसका सब ऑर्डिनेट क्लब ये ब्रिटिश ऑफिसर का क्लब था इस क्लब के अंदर में डांसिंग बार और के लिए सर राइट साइड देखिए ऊपर में जो आइलैंड का फर्स्ट चर्च था ये ब्रिटिश टाइम में बना हुआ था सर 1840 में चर्च का नाम था प्रेस्बिटेरियन चर्च लेफ्ट साइड जो बिल्डिंग है ये रॉस आइलैंड का जेल था यहाँ पे या उनका सेकंड जेल था ब्रिटिश टाइम में अंडर 1 आइलैंड में 3 जेल बनाया था ब्रिटिश लोगों ने फर्स्ट जेल था वाइपर आइलैंड सेकंड जेल ইয়াতে কিন্তু অসমীয়া ভাইটি এজন লগ পাই গলো একদম আন্দামানত তো ভাল লাগিল তোমাৰ ঘৰ ৰঙিয়া বুলি ক'লা ন দিয়া লাজ কৰিব নালাগে কৰ্ম সদায় মানে কৰ্মই ধৰ্ম গম পাইছেনে আৰু কৰ্মত কেতিয়াও লাজ নাই ভাল লাগিলে আৰু এফালে আমি নাৰিকল পানী খাই আছো ইয়াত এইখিনি জেগা ৰছ আইলেণ্ডটো এটা সময়ত মানে ব্ৰিটিছৰ দিনৰ গোটেইখিনি আছিলে আৰু ব্ৰিটিছ ইয়াতে থাকিছিলে ব্ৰিটিছৰ মানে কাম অফিচ জেল চব আছিলে তো আমি ৰছ আইলেণ্ড চালো এতিয়া আমি ৰছ আইলেণ্ডৰ পৰা ওলাম আৰু ইয়াতে ময়ূৰো বহুত আছে বোলে এতিয়া ময়ূৰখিনি ক'তবা থাকিল আমি দেখা নাই কিন্তু ইয়াত বহুত বেছি হৰিণ আছে যেটো ব্ৰিটিছৰ দিনতে ব্ৰিটিছে লৈ আহিছিল এইটো ৰছ আইলেণ্ডত আৰু বহুত আছে হৰিণ হৰিণা আছে বাপৰে
হৰিণা আছে ইয়াত, হৰিণা মানে বহুত বেছি হৰিণা। তো একদম মজা লাগিলে যিয়ে নহওক, এনেকুৱা আইলেণ্ডত যে ইমান ধুনীয়াকৈ মানে একদম হৰিণবিলাক য'তে ত'তে হৰিণাই। ইয়াততো পুৰা আম লাগি আছে, তো আম টেঙা অলপ এনেকৈ খাওঁ, চাটনি। আম খাই অলপ টেঙা টেঙা। ডাঙৰ ডাঙৰ পাহাৰ মানে আইলেণ্ড। তো আমি এতিয়া এয়া নৰ্থ বে আইলেণ্ড গৈ আছোঁ। তো ৰজ আইলেণ্ডৰ পৰা নৰ্থ বে আইলেণ্ড। नॉर्थ बे कोरल आइलैंड। इस आइलैंड पे पहले कभी आए हैं आप लोग? नहीं, फर्स्ट टाइम है। हाँ। इस आइलैंड को आप लोग इंडियन करेंसी 20 रुपीज का बैक साइड में देख सकते हो। क्यों दिया है जानते हैं? बेस्ट कोरल आइलैंड मानते हुए, जैसा कश्मीर का शालीमार गार्डन को 10 रुपीज का बैक साइड में दिया है ना, क्यों दिया है जानते हैं? कि कश्मीर को लोग धरती का स्वर्ग मानते हैं। आज आप लोग नॉर्थ बे आइलैंड पे आए हो पानी का स्वर्ग देखने के लिए। अब तो आप लोगों ने कुछ एक्टिविटीज बुकिंग लाया है ना? हाँ, लाया हूँ। अब सभी का सभी सबमरीन है 5 लोगों का। हाँ। और अब में से दोनों का सियाक और कायाकिंग। এতিয়া ভাতটো খাই লওঁ, মানে আমাৰ 2টা বজাতহে লৈ যাব চিপত। চ' অলপ টাইম আছে, এতিয়া খাই বৈ লওঁ ভাত কেইটামান। খানা খাবলৈ বহিছোঁ এতিয়া, আৰু মজাকৈ এতিয়া মানে ৰাইচ খাই ল'ম। খাই লোৱা, ভাত খাই পিনে ধুবা। 300 रुपीजৰ এইকেইটা ব্ৰণ লৈছোঁ। মাছলি মনো মাছ বেটা মোৰ বাবে চিকেনে ভাল পায়। কি মজা ফ্ৰাই মাছ, আৰু খাবলৈ মজা। মনো আহে বেটা। এতিয়া সাগৰৰ হেৰিটো ইমান ধুনীয়া, একদম শিল। আৰু এতিয়া আমি মানে চিপত তললৈ যাম। তো মজাকৈ আপোনালোকক দেখুৱাম, আৰু ময়ো চাম একদম পুৰা সাগৰত, মানে হেৰি আৰু আণ্ডাৰ ৱাটাৰ সাগৰত। তো সেইটো বস্তু একুৰিয়ামত ফিল কৰাতকৈ মানে এইটো ফিল কৰিম ন, একদম পুৰা সাগৰত মজা লাগিব। সৰুৰ বাবে পুৰা কথা পতাত ব্যস্ত। কি এমেজিং লাগিছে। বাবৰে, সাগৰৰ তলখনেই, আৰু এইফালে মাছবিলাক কিমান। সাগৰৰ তলখন চাই লওঁ মনোগুটি কেনেকুৱা, পুৰা শিল এইবিলাক কোৰেল এইবিলাক। ইমান ডাঙৰ দেখিছ। বহুত বেছি নাৰিকলৰ গছ আছে দেই ইয়াত, বহুত নাৰিকল। বাবু, এইয়া যে মেৰিন বিচ গলা যে সাগৰৰ তলত, কেনেকুৱা লাগিলে? ভাল লাগিছে। মাছটো দেখিলা নাই?
ইয়াত এনেকুৱা বেছি গৰম ৰ'দ নহয় তো নাৰিয়ল পানীটোকে খাই আছোঁ আৰু সৰু বাবু আৰু ডাঙৰ বাবু গৈছে স্ন'কলিঙত তো আমিও যাম এটা বেলেগ এটা বটিঙত ধুনীয়া লাগিছে मास मनो कोरल कोरल एक मतलब जीव है ना हाँ जीव है हाँ সাগৰৰ তলত মানে এটো জীৱ আৰু সাগৰৰ তলত জীৱ ডাঙৰ ডাঙৰ কোৰাল বিচ নৰ্থ বে আইল্যান্ড কোৰাল বিচ এইবিলাক চাব লাগে আহিব আৰু আন্দামান এইবিলাক মানে উপভোগ কৰিব পাৰিব কিমান ডাঙৰ ডাঙৰ এইবিলাক সাগৰৰ মাজৰ মানে জীৱৰ নিচিনা বস্তু এইবিলাক তো কিন্তু নামিবলৈ যে কেনেকুৱা ডেঞ্জাৰ ভয় লাগিব নহয় বাপৰে এই ব্লেক কালাৰটো হিটো বহুত ডেঞ্জাৰাস বোলে মানে এইটো নৰ্থ বে আইল্যান্ডটো কোৰেল আইল্যান্ডে গম পাইছেনে এতিয়া আমি ৰিটাৰ্ণ আহি আছোঁ এক্টিভিটি কৰিলোঁ তাতে চালোঁ ভাল লাগিলে তো এতিয়া আকৌ মানে গাড়ীলৈকে বুলি গৈ আছোঁ আৰু মানে আইল্যান্ড এতিয়া বাই বাই বহুত বেছি ভাগৰ লাগিলে বেটাহঁতৰো সেইকাৰণে আৰু আজি বেলেগ একো নাচালোঁ চেলুলাৰ জেল বোলো আজি নাযাওঁ মানে নেক্সট টো দিনা যাম চ' বেটাহঁতৰ ইমান ভাগৰ লাগিছে আৰু দেহা তো সেয়াই আৰু আজি গ'লোঁ আপোনালোকক ৰছ আইল্যান্ড নৰ্থ বে আইল্যান্ড গ'লোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ ভালো লাগিলে চাই পিনে মানে সব বিচৰে মানে এটা ভিউ বা যিটো এটা হেৰিটো বেলেগ হয় থিমবিলাক এতিয়া মই অলপ দিন আগত গৈ আহিছিলোঁ থাইলেণ্ড তাৰ হেৰিবিলাক বেলেগ আমাৰ ইয়াৰে বেলেগ মানে বেলেগ জেগালৈ বেলেগ সাগৰৰ পৰিৱেশবিলাকেও অলপ বেলেগ ধৰণৰ হৈ পৰে বাকি যি কি নহওক বহুত বেছি ভাল লাগিলে আৰু বহুত আইল্যান্ড ট্ৰিপ আছে আমাৰ জাষ্ট ফাৰ্ষ্ট ডে ষ্টাৰ্টিং হৈছেহে আন্দামানৰ তো আৰু বহুতখিনি আছে আপোনালোকৰ লগত সবখিনি বস্তুৱে শ্বেয়াৰ কৰিম আপোনালোকে চাই থাকিব কেনেকুৱা পাই জনাব আৰু আন্দামানৰ ট্ৰিপটো চালে হয়তো কাৰোবাৰ মন যাবও পাৰে আন্দামান অহাৰ কথাও ভাবিব পাৰে তেতিয়া মই গোটেইখিনি আপোনালোকক মানে পাৰ ডে ভিডিঅ'ত আমাৰ কেনেকৈ কি খৰচ এইবিলাক কৈ দিম কাৰণ ইয়াত কিন্তু কিছুমান বস্তু এক্টিভিটিবিলাকত অলপ পইচাটো বেছি হয় চ' সেনেকৈ আৰু কথাবিলাক মই আপোনালোকৰ লগত জনাই দিম তেতিয়াহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আপোনালোকে ভাল লাগিলে প্লিজ কথা এষাৰ ক'ব কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ পায় তো বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আন্দামানৰ তো বাই অল ইমান ধুনীয়া লাগিছে একদম বহি আছোঁ আহি পিনে দোকানৰ মুখত ইমান মজা বেটাহঁতে আইচক্ৰীমৰ লগত যুঁজি আছে ন আৰু ইমান ধুনীয়া লাগিছে দেই ঠাণ্ডা বতাহ একদম মজা